নমস্কাৰ আপোনালোক সকলোকে প্ৰবেনালৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ৰিজনিঙৰ যিটো আমাৰ চেপ্টাৰ আছিলে এনালজিৰ ওপৰত আমি বিশদভাৱে আৰু অলপমান কুৱেশ্যন আমি আলোচনা কৰিব ওলাইছোঁ আৰু ভিডিঅ'টো দেৰি নকৰাকৈ আমি সেই কুৱেশ্যনবোৰলৈ আগবাঢ়োঁ আহক। গতিকে চাওক, আপোনালোকৰ সন্মুখত আমি 4টা কুৱেশ্যন আগবঢ়াইছোঁ। গতিকে আপোনালোকে পোনপ্ৰথমে এটা ভিডিঅ'টো পজ মাৰি পেলাই স্ক্ৰীনশ্বট লৈ ল'ব চেষ্টা কৰক আৰু আপোনালোকে নিজে নিজে ইয়াৰ লগত সম্পৰ্কবোৰ প্ৰথমে স্থাপন কৰিব চাওক, তাৰপিছত আমি আহোঁ। ঠিক আছে, এতিয়া চাওক ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কি কৈছে যে ফাৰ্ষ্ট কুৱেশ্যনটো ক'লে যে গুড বেড, তেন্তে ৰুফ কি হ'ব? এতিয়া গুড মানে হৈছে ভাল, হয়নে? বেড মানে হৈছে বেয়া, অৰ্থাৎ এই দুটাৰ লগত সম্পৰ্কটো হৈছে ৰিলেশ্যনটো হৈছে যে ইয়াৰ এইটো বিপৰীত হয়। তেন্তে ৰুফ মানে কি? ৰুফ মানে হৈছে ঘৰৰ ছালখন, ঘৰৰ ওপৰৰ ছালখন, হয়নে? তেন্তে ঘৰৰ যদি ওপৰত থাকে তেন্তে তলৰখন কি হ'ব? হয়নে? তলৰখনটো কি উইণ্ড' বুলি ক'লেতো তলৰখন নহয়, উইণ্ড' মানে হৈছে খিৰিকী, হয়নে? তাৰপিছত কি আছে চাওকচোন, ফ্ল'ৰ মানে হৈছে তলৰখন, হয়নে? ই এটা হয়তো অপশ্যন হ'ব পাৰে। আৰু বাকীখিনি চাই লওঁ, ৱাল মানে হৈছে আমাৰ ছাইডত থকা বেৰ, হয়নে? আৰু পিলাৰ্ছ মানে হৈছে খুটাবোৰ। গতিকে অবভিয়াছলি আমি গম পালোঁ যে অপশ্যন নম্বৰ যিটো বি হ'ব, ফ্ল'ৰ, ৰুফৰ অপজিটত কি হ'ব সেইটো হৈছে ফ্ল'ৰ হ'ব, হয়নে? কাৰেক্ট হ'ব। নেক্সটটো চাওক 2 নম্বৰ, মেন বায়'গ্ৰাফী আৰু নেশ্যনটো কি হ'ব? ইয়াত কুৱেশ্যন মাৰ্ক দিছে। পোনপ্ৰথমে আপোনালোকে চেষ্টা কৰিব যে এই বস্তুটো প্ৰথম টাৰ্মছটো ছেকেণ্ড টাৰ্মছটোৰ লগত কেনেদৰে সম্পৰ্ক স্থাপন কৰি আছে সেইটো আপোনালোকে একদম পূৰা ধ্যান দিব। এতিয়া চাওক, মেন আৰু বায়'গ্ৰাফী আছে কি যে মেন মানে হৈছে এজন ব্যক্তি, বায়'গ্ৰাফী মানে হৈছে যে তেওঁ জীৱনীখন, হয়নে? তেওঁ আত্মজীৱনী। এতিয়া চাওক, বায়'গ্ৰাফীৰ পৰা এই মানুহজনৰ বিষয়ে জানিব পৰা যায় নে নাযায়, হয়নে? গতিকে যেনেকৈ এজন মানুহৰ বিষয়ে এই বায়'গ্ৰাফীখনৰ পৰা জানিব পৰা যায়, তেওঁ এখন আত্মজীৱনীৰ পৰা জানিব পৰা যায়, তেনেকৈ এখন নেশ্যনৰ বিষয়ে, এখন ৰাষ্ট্ৰৰ বিষয়ে, ৰাষ্ট্ৰৰ বিষয়ে আমি ক'ৰ পৰা জানিব পাৰিম? চাওকচোন, এজন লিডাৰৰ পৰা জানিব পাৰিম জানো? নোৱাৰোঁ, হয়নে? মানুহৰ পৰা জানিব পাৰিম জানো? নোৱাৰোঁ। জিঅ'গ্ৰাফী মানে হৈছে ভূগোল, তাৰ ভৌগোলিক অৱস্থিতি স্থিতি এইবোৰৰ বিষয়ৰ পৰা জানিব নোৱাৰোঁ, হয়নে? এইবোৰেতো আমাক নকয় এখন নেশ্যনৰ বিষয়ে কয়, কিন্তু আমাৰ হিষ্ট্ৰীয়ে একদম ডেফিনেটলি শ্ব' কৰি দিয়ে এখন নেশ্যনৰ বিষয়ে। গতিকে ইয়াৰ লগত কেনেকুৱা হিচাপে থাকে যে যেনেকৈ মানুহজনক আমি বায়'গ্ৰাফীৰ পৰা জৰিয়তে জানিব পাৰোঁ, তেনেকৈ ঠিক তেনেদৰে নেশ্যনক আমি তাৰ হিষ্ট্ৰীৰ পৰা আমি জানিব পাৰোঁ। বুজি পাইছেনে কথাটো? সম্পৰ্কটো আমি কেনেকৈ উলিয়াইছোঁ বুজি পাইছেনে? গতিকে নেক্সটটোলৈ আহক, এইটো ছেকেণ্ডটো কি হ'ল? আপোনাৰ হিষ্ট্ৰী হ'ল। ঠিক আছে, নেক্সটটো চাওক, ফগ ভিজিবিলিটি, তেন্তে এইচ কি হ'ব? এতিয়া চাওক, ফগৰ লগত ভিজিবিলিটিটো আপোনাৰ কেনেদৰে সম্পৰ্ক স্থাপন আছে? ফগ মানে হৈছে হয়নে কি? ফগ মানে হৈছে কুঁৱলী, এতিয়া কুঁৱলীয়ে কি কৰে? ভিজিবিলিটি মানে কি? দেখাটো কি কৰে? দেখাত বাধাৰ সৃষ্টি কৰে নকৰে? যে কুঁৱলীয়ে কি হয়? দেখাত বাধাৰ সৃষ্টি কৰে। তেন্তে এইচে কি কৰিব? এইচে কিহক বাধা দিব? এইচে কিবা এটা বাধা দিব ন? সেই বাধাটো কিহৰ ওপৰত হ'ব? এতিয়া চাওকচোন, হেল্থ, শৰীৰটোক বাধা দিবনে? তেনেকুৱা ধৰণৰ মানে এই ৱৰ্ডটো তাৰ লগত মিলা নাই, হয়নে? নেক্সট চাওক, ৰেজিষ্টেঞ্চ মানে হৈছে আমাৰ কি বুলি কয়, যিটো প্ৰতিৰোধ ক্ষমতা, যে কিবা এটা বেমাৰ বা কিবা এটা আমাৰ অসুখৰ যেতিয়া আমাৰ শৰীৰটোৱে মানে কি হয়? বেমাৰ হয় ন আমাৰ গাত, তেতিয়া কি হয়? আমাৰ ভিতৰত যিটো এণ্টিবডি আছে, এণ্টিবডিটোৱে কি কৰে? সিহঁতৰ বিপক্ষে মানে সিহঁতে যুঁজ কৰে, হয়নে? আৰু সেই যুঁজ কৰা পাৱাৰটো এই এইচে নাইকিয়া কৰি দিয়ে। গতিকে ৰেজিষ্টেঞ্চ পাৱাৰটো যিটো, হয়নে? গতিকে এইচৰ লগত কি হ'ব? এই ৰেজিষ্টেঞ্চটো হ'ব। গতিকে এইচটো এটা ভাইৰাছ হয়, কিন্তু এইচটো এটা কি সেইটো সোধা নাই, আৰু এইচটো ডেথৰ ওপৰতো সোধা নাই, যে কিহক এইটো বাধা দিয়ে, হয়নে? বাধাটোৰ লগত আমাৰ ৰিলেশ্যন আছে। গতিকে এইচটো হ'ব ৰেজিষ্টেঞ্চ। গম পাইছেনে কথাটো কি কৈছোঁ? নেক্সট চাওক, ৰিডিং হৈছে নলেজ। যেতিয়া আমি পঢ়িলে আমি কি হয়? আমি জ্ঞান লাভ কৰোঁ। ৰিডিঙে কি হয়? নলেজ হয়। তেন্তে ৱৰ্ক, যদি কাম কৰিলে কি হ'ব? প্ৰথমটো আছে কি? এক্সপিৰিয়েঞ্চ, এংগেজমেণ্ট, এমপ্লয়মেণ্ট আৰু এক্সপেৰিমেণ্ট। 100% যে যেতিয়া আমি কাম কৰোঁ আমাৰ এক্সপিৰিয়েঞ্চ হয়, অভিজ্ঞতা হয়। আমি যেতিয়া কাম কৰোঁ আমাৰ কি হয়? সদায় অভিজ্ঞতা হয়। আৰু এইটোৰ ওপৰতে যিটো আমাৰ 4 নম্বৰ কুৱেশ্যন আছিলে, ইয়াৰ অপশ্যন নম্বৰ কি আহিব? এক্সপিৰিয়েঞ্চ। ঠিক আছে, গতিকে নেক্সট কুৱেশ্যন কেইটালৈ আগবাঢ়িছোঁ আহক।
নেক্সট চাওক আমি আৰু 4টা কুৱেশ্যন আমি লৈ লৈছোঁ হাতত 4টা কুৱেশ্যন লোৱাৰ আগতে আপোনালোকে পোনপ্ৰথমে ভিডিঅ'টো পজ কৰক আৰু এটা স্ক্ৰীনশ্বট লৈ লওক আৰু নিজকে সম্পৰ্কবোৰ কেনেকৈ স্থাপন হৈ আছে আপোনালোকে উলিয়াব চেষ্টা কৰক ঠিক আছে এতিয়া চাওক আমি ইয়াৰ বিষয়ে আলোচনা কৰোঁ এতিয়া 5 নম্বৰৰ চাওক কি আছে যে 5 নম্বৰটোত আছে যে হোৱাইট আৰু পিচ হোৱাইট আৰু পিচ কেনেকৈ সম্পৰ্ক স্থাপন হৈ আছে হোৱাইট মানে হৈছে বগা পিচ মানে হৈছে শান্তি গতিকে বগাটো হৈছে শান্তিৰ প্ৰতীক তেন্তে ৰেড ৰঙাটো তেন্তে কিহৰ প্ৰতীক ৰঙাটো সাধাৰণতে আমি কি হয় ৰঙাটো বুলি ক'লে ডেঞ্জাৰ হয়নে ডেঞ্জাৰ বুলি আমি জানা যায় গতিকে আমি ইয়াত গম পাম যে কি হৈছে ভায়োলেন্স য'ত মানে অশান্তি এইবোৰ থাকে হয়নে গতিকে সেই বস্তুটোক আমি যিটো ৰঙা চিহ্ন আছে ৰঙা চিহ্নটোৰে আমি কি বুলি কওঁ আমি খুচাওঁ হয়নে গতিকে 5 নম্বৰ যিটো এনচাৰ আহিব সেইটো হৈছে এ ভায়োলেন্স আহিব ঠিক আছে গতিকে নেক্সটটো চাওক 6 নম্বৰটো আছে ভিক্টৰী এনকাৰেজমেণ্ট আৰু নেক্সট আছে ফেইলাৰটোৱে তেন্তে কি হ'ব এতিয়া চাওক ভিক্টৰী মানে হৈছে জয় ভিক্টৰী মানে হৈছে জিকা জয় মানে জিকা হয়নে আৰু যেতিয়া আমি কিবা এটা বস্তুত জিকোঁ খেল এখনেই হওক বা যিকোনো এটা পৰিস্থিতিতে আমি যেতিয়া জিকোঁ আমি সেই বস্তুটোত সদায় আমি এনকাৰেজ পাওঁ উৎসাহ পাওঁ কিন্তু যদি আমি ফেইল হ'লে আমি কি হয় আমি মানুহজন কি হয় আমি অশান্তিত ভোগোঁ হয়নে গতিকে সেই বস্তুটো অশান্তিটোত আমাৰ কি এইটো ছেডনেছ মানে আমাৰ দুখটোক বুজোৱা নাই ডিফিট মানে হৈছে কি আমি পৰাজয় এংগাৰ মানে হৈছে খং উঠা আৰু যিটো ফাৰ্ষ্টেশ্যন এইটো ডাইৰেক্ট সম্পৰ্ক আছে ফেইলাৰৰ লগত হয়নে যেতিয়া আমি ফেইলাৰ হয় গতিকে ফেইলাৰ হ'লে কি হয় ফাৰ্ষ্টেশ্যনত ভোগা যায় হয়নে যেনে ভিক্টৰী হ'লে আমাৰ ইয়াত এনকাৰেজমেণ্ট বুলি কৈছে ভিক্টৰী বুলি কোৱাৰ লগে লগে আমাৰ যেতিয়া জিকোঁ তেতিয়া আমাৰ মনটো ভাল লাগে বুলি কোৱা নাই সেইটো কাৰণে আমাৰ ছেডনেছটো হোৱা নাই ফেইলাৰৰ লগত ধৰক মানে মন বোলে কি হৈছে ফেইলাৰ যেতিয়া আমাৰ ধৰক বোলে কি হৈছে হাৰিছোঁ তেতিয়া কি হয় ছেডনেছ বুলি ক'লে তেতিয়াহে ক'বলৈ ভাল যদি এই ভিক্টৰীটোৱে আমাক যদি বোলে মনটো বোলে হেপী কৰিছে হয়নে যদি ভিক্টৰীয়ে যদি আমাক হেপিনেছ দিছে তেন্তে ফেইলাৰে আমাক ছেডনেছ দিব যদি ইয়াত যদি হেপিনেছ থাকিলেহেঁতেন কিন্তু ইয়াত আছে এনকাৰেজমেণ্ট যদি জিকিছোঁ তেন্তে আমি কি হৈছে উৎসাহ হৈছোঁ আৰু যদি ফেইলাৰ হৈছোঁ তেন্তে আমাৰ ফাৰ্ষ্টেশ্যনত গৈছোঁ গতিকে ইয়াৰ লগত আপোনালোকে সম্পৰ্কটো একদম কেনেকৈ আছে সেই বস্তুটো উলিওৱাটো বেছি গুৰুত্বপূৰ্ণ গতিকে এনেকুৱা কিছুমান ইয়াত শব্দ থাকিব যে দেখাতচোন আমাৰ এনেকুৱা লাগে যে এইটো চোন হোৱাৰ সম্ভাৱনা থাকে কিন্তু আমি মেইন বস্তুটো হৈছে এই দুটাই এইটোৱে এইটোৰ লগত বা এইটোৰ লগত কেনেকৈ সম্পৰ্ক ৰক্ষা কৰি আছে গতিকে নেক্সটটো চাওক হেয়াৰ বাল্ড 7 নম্বৰটো আছে হেয়াৰ বাল্ড আৰু নেক্সট তেন্তে কি হ'ব ক্ৰপটো কি হ'ব এতিয়া চাওক হেয়াৰ মানে হৈছে চুলি আৰু য'ত চুলি নাথাকে তাত কি বুলি কয় বাল্ড বুলি কয় তপা বুলি কয় হয়নে চুলি আছে চুলি নাই তপা তেন্তে ক্ৰপ মানে হৈছে শস্য য'ত শস্য নাথাকে তাক আমি কি বুলি কওঁ য'ত আমাৰ ইয়াতো আমাৰ অসমীয়া ভাষাত কি বুলি কয় চন পৰি থকা মাটি বুলি কয় হয় নহয় হিন্দীত কি বুলি কয় বঞ্জাৰ ভূমি বুলি কয় হয়নে বঞ্জাৰ এলেকা এতিয়া য'ত শস্য থাকে যদি শস্য সেই জেগাখিনি নাইকিয়া হৈ যায় তেন্তে কি হ'ব ফিল্ড বুলি ক'ব নেকি ফিল্ড মানে হৈছে পথাৰ নকয় ফাৰ্মাৰ খেতিয়ক নকয় ৰেইন বৰষুণ নকয় বেৰেন বেৰেন মানে হৈছে য'ত শস্য নহয় হয়নে য'ত মানে আপোনাৰ শস্য উৎপাদন নহয় তাক বেৰেন বুলি কোৱা হয় মানে খালী হৈ থকা জেগা আৰু হয়নে গতিকে ক্ৰপটো কিহৰ লগত ডাইৰেক্ট জড়িত হৈছে বেৰেন য'ত ক্ৰপ নাথাকে তাক বেৰেন বুলি কোৱা হয় নেক্সট চাওক আৱাৰ ছেকেণ্ড এই বস্তুটো অলপমান বুজিবলগীয়া হা কিছুমানৰ বাবে এতিয়া চাওক টাৰ্চিয়াৰীটো তেন্তে কি হ'ব এতিয়া চাওক আৱাৰ মানে হৈছে ঘণ্টা এটা সময়ৰ একক ঘণ্টাৰ তলত থাকে মিনিট মনত ৰাখিব মিনিট থাকে আৰু তাৰ তলত থাকে ছেকেণ্ড মানে চাওকচোন আমি 3টা ষ্টেপ তললৈ পাৰ হৈছোঁনে ঘণ্টা মিনিট আৰু ছেকেণ্ড মানে 3 নম্বৰ ষ্টেপটো তলৰ 3 নম্বৰ ষ্টেপটো হৈছে ছেকেণ্ড গতিকে এনেকুৱা এটা ষ্টেপ যাৰ তাৰ তলৰ 3 নম্বৰ ষ্টেপটোহে ইয়াত আমি লিখিব পাৰিম গতিকে টাৰ্চিয়াৰী মানে হৈছে তৃতীয় মানে টাৰ্চিয়াৰী গতিকে দ্বিতীয়ত কি হ'ব দ্বিতীয়টোক ছেকেণ্ডেৰী বুলি কোৱা হয় হৈছে আৰু ফাৰ্ষ্টটোক কি বুলি কোৱা হয় প্ৰাইমেৰী বুজি পালেনে গতিকে এইটো 2 নম্বৰ গ'ল এইটো 3 নম্বৰ গতিকে আমাৰ ইয়াত যিটো অপশ্যন আছে বি অপশ্যনটো কাৰেক্ট হ'ব প্ৰাইমেৰী
বুজি পালেনে কথাটো আজি আমি 8টা কুৱেশ্যন আলোচনা কৰিলোঁ আৰু 8টা কুৱেশ্যনত বিভিন্ন ধৰণৰ আমি পেটাৰ্ণ ল'লোঁ ইটোৰ পৰা সিটোৰ লগত কেনেকৈ ৰিলেশ্যনবোৰ কেনেকৈ লগ হৈ থাকিব পাৰে আমি তাৰ বিষয়ে বিভিন্ন ধৰণৰ পেটাৰ্ণৰ জৰিয়তে আলোচনা কৰিলোঁ তেনেকৈ বিভিন্ন ধৰণৰ পেটাৰ্ণ থাকে আৰু এনালজিত এটা কথাই মনত ৰাখিব আপোনালোকে যিমানবিলাক ৱৰ্ড ষ্টক থাকিব যিকে আপোনালোকৰ জেনেৰেল নলেজ থাকিব বা জেনেৰেল আপোনালোকে ধৰক কি বুলি কয় ষ্টাডিজৰ জ্ঞান থাকিব আপোনালোকৰ এই এনালজি চেপ্টাৰটো কৰিবলৈ আমাৰ কিমান সহজ হয় যেতিয়া আমি ৱৰ্ড এনালজিৰ বিষয়ে আলোচনা কৰি আছোঁ আমি নেক্সট আকৌ তেনেকৈ নাম্বাৰ এনালজিৰ ওপৰতো যাম নাম্বাৰ এনালজিবোৰ আমাৰ বাবে সহজ হৈ পৰিব যেতিয়া যিহেতু আমি ছিৰিজ অলৰেডি কমপ্লিট কৰি থৈ দিছোঁ হয়নে গতিকে ছিৰিজৰ যিবোৰ পেটাৰ্ণ আছে সেই পেটাৰ্ণবোৰে আমি এনালজিত আমি লগাই চাব পাৰোঁ গতিকে নাম্বাৰ এনালজিবোৰ বৰ টান নহয় যদিহে আমি ছিৰিজটো আমি সম্পূৰ্ণ আমাৰ ক্লিয়াৰ হৈ থাকে গতিকে আজি ভিডিঅ'টো ইমানতে থাকক ধন্যবাদ